দুটামান শব্দ গণতন্ত্ৰ আৰু স্বৈৰতন্ত্ৰ আৰু সকলো সময়তে আজি কিছুদিনৰ আগত যুঁজ এখন হ'ব এই যুঁজ এখন হোৱা আৰু গণতন্ত্ৰ স্বৈৰতন্ত্ৰক লৈ আজিৰ এই সংবাদমেল আজি মা কামাখ্যাৰ ভূমিলৈকে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় সভাপতি হোৱাৰ পিছত অসমলৈকে আহিছে ইয়াৰ আগত কাৰ্যকৰী সভাপতি হিচাপে অসমলৈকে আহিছিলে আজি তেখেতে ডিব্ৰুগড়ত প্ৰথম বৈঠকখন পৃষ্ঠা প্ৰমুখ পৃষ্ঠা মানে এটা পৃষ্ঠাত ৩০টা এপিটিকৈ নাম থাকে ৬০টা পৃষ্ঠা প্ৰমুখৰ বৈঠক হ'ব ইয়ে আমি ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক ভেটিৰ এক আধাৰ এক আমাৰ মূল মন্ত্ৰ এই পৃষ্ঠা প্ৰমুখ দ্বিতীয়খন বৈঠক তেখেতে সম্বোধন কৰিব প্ৰবুদ্ধ নাগৰিকক সমাজৰ আৰু তৃতীয়খন বৈঠক যে মাংগলিক সংগঠনৰ বিষয়ববীয়া তেখেতসকলক সম্বোধন কৰিব একেদৰে দলৰ সংগঠনৰ ভেটি মজবুত কৰিবলৈ গৈ আমি একেদৰে আভ্যন্তৰীণ গণতন্ত্ৰত বিশ্বাস কৰোঁ ভাৰতীয় জনতা পাৰ্টিয়ে সেই আভ্যন্তৰীণ গণতন্ত্ৰৰ প্ৰতিফলন ৰূপে আমাৰ প্ৰতিখন জিলাত এই ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত প্ৰতিখন জিলাৰ যে সমষ্টিবিলাক আছে সেই সমষ্টি ভিত্তিত যাক কোৱা হয় ৰায়শুমাৰী অৰ্থাৎ সম্ভাব্য প্ৰাৰ্থী নিৰ্বাচনত বাছি উলিওৱাৰ কাৰণে ভোট লোৱা হৈছে তাত আমাৰ মণ্ডল সভাপতি বা মণ্ডল বিষয়ববীয়াকে ধৰি প্ৰতিটো সমষ্টিৰ যি এখনকৈ আপেক্ষিক লিষ্ট দিয়া গৈছে সেই আপেক্ষিক কাৰ্যকৰ্তাসকলে প্ৰতিটো সমষ্টিৰ বাবে প্ৰতিজন ব্যক্তিয়ে উদাহৰণস্বৰূপে যদি মণ্ডল সভাপতিৰ কথা কওঁ মণ্ডল সভাপতিয়ে ৩জন ১ ২ ৩ বুলি ৩গৰাকী প্ৰাৰ্থীৰ নাম উল্লেখ কৰিব একেদৰে এই সময়ত সংগঠনৰ কাম কৰাৰ সময়তে আমি যদি বিৰোধীলৈকে লক্ষ্য কৰোঁ অসম বিধানসভাৰ যি ২০২৬ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে তাতে কংগ্ৰেছৰ স্ক্ৰিনিং কমিটিৰ চেয়াৰপাৰ্চন হৈছে অধ্যক্ষ প্ৰিয়ংকা গান্ধী ভাদ্ৰা তেখেতে অসমলৈ অহাৰ কথা আছিল যদিও কেনচেল কৰা নাই ৰিচিডিউল কৰিবলৈ বাধ্য হৈছে কিহৰ কাৰণে আপোনালোক সকলোৱে জানে তেখেতসকলৰ দলৰ যে প্ৰাক্তন সভাপতি ভূপেন বৰা ডাঙৰীয়াই পদত্যাগ কৰাৰ কাৰণে তেখেতে সেই যাত্ৰা কিছু পিছুৱাই দিব লগা হৈছে দ্বিতীয়তে তেখেতসকলৰ যদি আমি চাওঁ কেইদিনমান পূৰ্বে যেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া মাজুলীলৈকে গৈছিল লগত কাক লৈ গৈছিল লগত লৈ গৈছিল ৰকিবুল হুছেইন ডাঙৰীয়া একেদৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসমৰ ২০২৬ চনৰ নিৰ্বাচনৰ বাবে স্ক্ৰিনিং কমিটিৰ আন দুগৰাকী সদস্য আমি যদি চাওঁ ইমৰান মাছুদ আৰু সদগুৰি উল্কাই এই যোৱা ১৪-১৫-১৬ত অসমৰ বিভিন্ন প্ৰান্তত বিশেষকৈ উজনি অসমৰ ডিব্ৰুগড় তিনিচুকীয়া যোৰহাট মাজুলী বিশ্বনাথ চাৰিআলি ধেমাজি তেজপুৰ এই সকলোবিলাক ঠাইত পৰিভ্ৰমণ কৰিছে আৰু তেখেতসকলৰ উদ্দেশ্য আছিল যে প্ৰতিটো সমষ্টিৰ পৰা সম্ভাব্য প্ৰাৰ্থী বাছি উলিওৱা আৰু বাছি উলিয়াই স্ক্ৰিনিং কমিটিক সেইখিনি ছাবমিট কৰা তাৎপৰ্যপূৰ্ণ কথা এইটোৱে যিটো ভূপেন বৰা ডাঙৰীয়াই কৈছিলে APCC আৰু APCCR তাৎপৰ্য ইয়াতে আহে কিয় আহে কাৰণ এই যে স্ক্ৰিনিং কমিটিৰ সদস্যকেইজন গৈছে তাৰ লগত কোন গৈছে তাৰ লগত গৈছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া তাৰ লগত গৈছে বৰপেটাৰ MLA আব্দুল ৰহিম তাৰ লগত গৈছে লাহৰীঘাটৰ MLA আসিফ নজৰ কিয় নগ'ল দিগন্ত বৰ্মন নন্দিতা দাস বা শিৱমণি বৰাৰ নাম কিয় নাহিল উজনি অসমত য'ত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ সংখ্যাগুৰু অধ্যয়িত অঞ্চল তাত সংখ্যালঘুৰ প্ৰতিনিধিবিলাক কিয় গ'ল এইকাৰণে গ'ল আজি কংগ্ৰেছ ভূমিপুত্ৰসকলৰ মাজত নাই আৰু সেইকাৰণে এই কেৱল মাত্ৰ এটা মুষ্টিমীয়া বিশেষকৈ ইছলাম ধৰ্মৰ লোকসকলক লৈ তেখেতসকলে নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব খুজিছে আৰু তাতে যদি চাওঁ আজি অসম বিধানসভাৰ ১২৬ জন MLA তাৰে সদস্যবিলাক চাওকচোন আপোনালোকে আমাৰ
বিজেপি NDA মিত্ৰজোঁটৰ 86 গৰাকীৰ বিপৰীতে 86 তাৰে বিপৰীতে যদি আমি চাবলৈ যাওঁ 15জন AODF আছে, 31 গৰাকী সংখ্যালঘু আছে আৰু তাৰে 16ৰ পৰা 17 গৰাকী কংগ্ৰেছৰ এই মুছলমান ধৰ্মৰ। আমি ধৰ্মৰ ভিত্তিত কথা ক'ব যোৱা নাই, কিন্তু আমাৰ যেনেকৈ 86ৰ ভিতৰত এজনো, সেইকাৰণে আমি কওঁ 26ৰ বিধানসভাৰ নিৰ্বাচনত আমাক মেয়ৰ ভোট নালাগে। আমি মেয়ক প্ৰতিনিধিত্বও নিদিওঁ, আমাক মেয়ৰ ভোটো নালাগে। কিন্তু 26ৰ বিধানসভা নিৰ্বাচনত খিলঞ্জীয়া ভূমিপুত্ৰৰ পৰিৱৰ্তে মেয়ৰ ভোট নহ'লে কংগ্ৰেছে হয়তো ডাবল ডিজিট নম্বৰেই নাপাব। সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াই সেইকাৰণেই কৈছে, ভূপেন বৰা ডাঙৰীয়াই যে মই APCCত জইন কৰিছিলোঁ, APCC আৰত জইন কৰা নাছিলোঁ। আৰু সেইটোতো ক'বই, এইকাৰণে ক'ব যে গৌৰৱ গগৈ যি পেৰাচুট লেণ্ডিং, আপোনালোকে যদি গৌৰৱ গগৈ তৰুণ গগৈৰ পুত্ৰ নহ'লেহেঁতেন তেনেহ'লে এই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি হ'ব পাৰিলেহেঁতেন নে? আৰু দ্বিতীয়তে ভূপেন বৰা ডাঙৰীয়াই এগৰাকী আমাৰ সাধাৰণ শ্ৰেণীৰ লোকৰ পৰা উত্তৰিত হৈছে, কিন্তু সেই একেখিনি কথা আপুনি চাওক, পেৰাচুট লেণ্ডিঙৰেহে গৌৰৱ গগৈ উত্তৰিত হৈছে। এই গৌৰৱ গগৈ বিশেষকৈ যোৱা আমি দুদিনৰ দেখিছোঁ ভূপেন বৰাৰ ঘৰত গোটেই কংগ্ৰেছৰ নেতাবিলাক গৈছিল। যদি ভূপেন বৰা ডাঙৰীয়াই বিচাৰিলেহেঁতেন যে নহয় মোক জনিয়া, বাগবৰ, মানকাছাৰ, ঢিং, দলগাঁৱৰ এটা চেফ সমষ্টি লাগে, তেতিয়াহ'লেতো দিলেহেঁতেন। তেতিয়াহ'লে তেখেতে চেফ সমষ্টি নিবিচাৰি কিয় ৰিজাইন দিব লগা হ'ল? আমাৰ মনে ধৰিছে এইকাৰণে ৰিজাইন দিব লগা হ'ল, তেখেতে নিজেই কৈছে। তেখেতে কৈছে যে মই যেতিয়া সভাপতি আছিলোঁ, ময়ে গম নাপাওঁ মোক চামগুৰিৰ উপ নিৰ্বাচনত প্ৰক্ষেপ কৰিব কৈছিল কিছুমান কংগ্ৰেছী নেতা আৰু কিছুমান প্ৰভাৱশালী ব্যক্তিয়ে। সময়ে সেই প্ৰভাৱশালী ব্যক্তিসকলৰ মুখবিলাকো খোলা কৰিব। গতিকে যিগৰাকী মানুহক বিহালীৰ পৰা আঁতৰাই কিয় উপ নিৰ্বাচনত চামগুৰি সংখ্যালঘু অধ্যুষিত অঞ্চলত পঠাব বিচাৰিছিল? এইকাৰণে যাতে আগৰ বিহালী সমষ্টিৰ লগতে এতিয়া নতুনকৈ হোৱা ৰঙানিধিত কাৰোবাৰ কাৰণে সুবিধাজনক স্থিতি এটা হৈ থাকে। সেইজন ভূপেন বৰা ডাঙৰীয়াই কিমান দুখেৰে কৈছে ভাবক, মই APCCৰ সভাপতি আৰু মই সভাপতি হৈ থাকোঁতেই বিহালীত কাক প্ৰাৰ্থিত্ব দিব ময়ে গম নাপাওঁ। আৰু যিজনক প্ৰাৰ্থিত্ব দিলে টিকটটো লৈ আহিল, কিন্তু কংগ্ৰেছত জইনে কৰা নাই। কি স্বাভিমানত তেখেতে সভাপতিৰ আসনত থাকিব? সেইকাৰণে মই ভাবোঁ কোনো এজন স্বাভিমানী অসমীয়া, স্বাভিমানী হিন্দু কেতিয়াও আজি কংগ্ৰেছত নাথাকে। আজি কংগ্ৰেছত এই যে আপোনালোকে মিত্ৰতাৰ যেতিয়া আহিব, মিত্ৰতাৰ ধৰ্মৰ কথা আহে, কংগ্ৰেছে কেৱল মাত্ৰ ডিলিমিটেশ্যনৰ আগত 32খন আসনক লৈ সদায় মিত্ৰতাৰ যুঁজখন হৈছিল। কিছুদিন যেতিয়া নিৰ্বাচনৰ ওচৰ চাপি আহিব, এতিয়া ডিলিমিটেশ্যনৰ পিছত সেইটো হৈ 22টা সমষ্টি হৈছে। এই 22টা সমষ্টিক লৈ তেওঁলোকৰ খোৱা কামৰা লাগিব। কংগ্ৰেছে কেতিয়াও মিত্ৰতাত আহিব নোৱাৰে, মিত্ৰতা নহয়। আৰু মই আপোনালোকক ক'লোঁ, যেতিয়ালৈকে আধুনিক অসমৰ বদন বৰফুকন এই অখিল গগৈ থাকিব, তেতিয়ালৈকে কংগ্ৰেছৰ মিত্ৰতা নহয়, কংগ্ৰেছৰ সৈতে মিত্ৰতা নহয়। ৰাইজৰ দল হওক, যিয়ে কওক নহয়। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি আমাৰ এটাই প্ৰশ্ন, ইতিমধ্যে চৰ্চিত হৈছে, সময় হাতৰ পৰা ওলাই যোৱাৰ আগতে সময় বৰ নিষ্ঠুৰো হয় কেতিয়াবা। গতিকে সময় যাতে হাতৰ পৰা ওলাই নাযায়, তাৰ কাৰণে গৌৰৱ গগৈয়ে কিয় পাকিস্তানত গৈছিল, কি কৰিছিল 10 দিন গৈ, ক'ত আছিল, তাৰ উত্তৰ দিয়ক, খোলাখুলিকৈ উত্তৰ দিয়ক। 10-15 বাৰ পানী খাইছে, লাগে আৰু 15 বাৰ খাওক, আমাৰ আপত্তি নাই, 30 বাৰেই খাওক, কিন্তু খোলাখুলিকৈ কওক। নহ'লে আজি বিত্তৰ পৰা তেখেত নোহোৱা হৈ যাব ধৰিছে। এদিন কৈছিল নহয়, যিদিনা সভাপতি আছিল, যদি মই অকলেও হওঁ তেতিয়াও মই সভাপতি হৈ থাকিম। অকলে থাকি কি কৰিব তেখেতে? কি কৰিব? গতিকে মুখ্যমন্ত্ৰী মহোদয়ে কৈছেই 29ৰ আগত আৰু বহুকেইজন আহিব। গতিকে অকলশৰীয়া হৈ যুঁজাতকৈ টিম হিচাপে যুদ্ধ কৰক, সেইটোত আমাৰ তেখেতক অলপ চিন্তা কৰক। কেৱল মাত্ৰ মিয়াৰ তুষ্টিকৰণ নকৰিব, আমাৰ ভূমিপুত্ৰ খিলঞ্জীয়াৰ কথা ভাবক, তেতিয়াহে অসমখন
ভবা ধৰণে আগবাঢ়ি যাব পাৰিব। আৰু সেইকাৰণে শেষত ভগৱানেও তেখেতক সুমতি দিয়ক, মই সেইটোৱে প্ৰাৰ্থনা কৰিম। ভগৱানেও সুমতি দিয়ক। ক'ত গৈছিল, কিয় গৈছিল, তেওঁৰ পত্নীয়ে কিয় পাকিস্তানৰ পৰা দৰমহা লৈছিল, কিয় 5 মাহ আগত পাকিস্তান ভ্ৰমণ কৰি আহি 5 মাহ পিছত ৰাষ্ট্ৰীয় সুৰক্ষাৰ কথা সংসদত উত্থাপন কৰিছিল, সেইবিলাক উত্তৰ দিয়ক। নহ'লে প্ৰশান্ত ৰাজগুৰুৰ মেজমেলত, প্ৰশান্ত ৰাজগুৰু ডাঙৰীয়াৰ মেজমেলত যে কৈছিল মই পত্নী থকাৰ কাৰণেহে তাতে গৈছিলোঁ, তেখেতে পাহৰিয়ে গ'ল যে 21 মাহ পিছত, 21 মাহ আগতে পত্নী পাকিস্তানত আছিল, 21 মাহ পিছতহে তেখেতে পাকিস্তানলৈকে গৈছে। গতিকে আজিৰ এটাই কথা, গণতন্ত্ৰ আমি বচাই ৰাখিছোঁ। আমি যেনেকৈ দেশৰ গণতন্ত্ৰত বিশ্বাস কৰোঁ, আমি দলৰ আভ্যন্তৰীণ গণতন্ত্ৰতো বিশ্বাস কৰোঁ। কিন্তু কংগ্ৰেছত দেশৰ গণতন্ত্ৰতো বিশ্বাস নকৰে, আভ্যন্তৰীণ গণতন্ত্ৰতো বিশ্বাস নকৰে। দেশৰ গণতন্ত্ৰত এইকাৰণে বিশ্বাস নকৰে, য'তেই আমি নিৰ্বাচন জয় হওঁ তাত EVM বেয়া, নিৰ্বাচনী আয়োগ বেয়া। কিন্তু য'ত তেওঁলোকে জয় হয়, 37খনৰ ভিতৰত 18খনত বিজেপি আছে, 18খনত নাই, য'ত নাই তাত EVM বিলাক ভাল, নিৰ্বাচনী আয়োগ ভাল। আৰু তেখেতসকলে আভ্যন্তৰীণ গণতন্ত্ৰ এইকাৰণে নাই, কোনো ধৰণৰ, তাৰে উদাহৰণ বিহালীত যেতিয়া টিকেটটো দিছিল দলত জইন নকৰাকৈ টিকেটটো দিয়া হৈছিল। গতিকে আভ্যন্তৰীণ গণতন্ত্ৰৰ প্ৰতি বিশ্বাস কৰক। কেৱল মাত্ৰ পকেটত ভাৰতৰ সংবিধানখন লগত লৈ সংসদত এনেকৈ দেখুৱাই থাকিলে তেতিয়া নহয়। অসমৰ হৈ সংসদত গৌৰৱ গগৈ ডাঙৰীয়াই মাত মাতক, নহ'লে মানুহে যি আশাত লোকসভাত ভোট দিছিল, তাৰপিছত পঞ্চায়ত নিৰ্বাচন হৈ গ'ল, এটাও ZPC, এটাও AP মেম্বাৰ জয় কৰাব নোৱাৰিলে। গতিকে সমাগত নিৰ্বাচন আহি আছে, গতিকে নিজৰ ঘৰখনৰ কথা চিন্তা কৰক, আমাৰ বিষয়ে ক'ব নালাগে। ভগৱানেও সুমতি দিয়ক। ৰাষ্ট্ৰদোষত অভিযুক্ত হোৱাৰ আগতে গোটেইখিনি অসমৰ, ভাৰতৰ জনসাধাৰণক গোটেইখিনি কথা অৱগত কৰক। বৰা ডাঙৰীয়াৰ ক'ৰবাত মই এটা ষ্টেটমেণ্ট দেখিছোঁ, বুলিও কৈছে। গতিকে যেতিয়া মানুহ এজনে ভুল কৰিলে যেতিয়া ক্ষমা বিচাৰে, তেতিয়া ডেফিনেটলি সেই কথাখিনি বিবেচনালৈ আহে। ৱাশ্বিং মেচিনটো সেইটোৱে হয়, ৱাশ্বিং মেচিন। তেখেতে ভূপেন বৰা হিচাপে আজি যিটো ইনক্লুচিভ মাইণ্ডছৰ সক্ষম মাৰুৱা আৰু সুনীল কানাগলে কৰি আছে, বহু কোটি টকা, আমি জনামতে বহু কোটি কোটি টকা সংখ্যালঘু অধ্যুষিত অঞ্চলত টিকেট কিনা বেচাৰ যিখন বেপাৰ চলিছে, ভূপেন বৰা হিচাপে কৰিছিল নে ভূপেন বৰা APCCৰ সভাপতি হিচাপে কথাখিনি কৈছিলে? যদি আপুনি APCCৰ সভাপতি হিচাপে কৈছিলে তেতিয়াহ'লে সেই কথাখিনিত আমি ক'ব পাৰোঁ। কিন্তু যদি ভূপেন বৰাই লৈছে, তাত দুটা কথা আহে, এজন ব্যক্তি ভূপেন বৰা আৰু এজন সভাপতি, প্ৰাক্তন সভাপতি ভূপেন বৰা। আৰু সেইটো কালচাৰৰ কালচাৰ, কংগ্ৰেছৰ কালচাৰ। সভাপতি ভূপেন বৰা হিচাপে কংগ্ৰেছত যি ধনৰ লেনদেন হয়, সেইটোৱে কংগ্ৰেছৰ কালচাৰ। আৰু তাত ধনৰ লেনদেন হয়, নহ'লেনো এইবাৰ যিখন কমিটি কৰি দিলে, য'ত এই গৈছে আপোনাৰ ইমৰান মাছুদ আৰু চটগুৰি উল্কাই ধৰি, তেখেতসকলে আমাৰ কি হয়, আমাৰ এই যে ভোটৰ ব্যৱস্থা কৰিছে ৰাইজুমাৰ, তাত আমি এজন ব্যক্তিয়ে তিনিজন প্ৰাৰ্থীৰ নাম উল্লেখ কৰিব লাগিব। কিন্তু এখেতসকল যে গ'ল, তাত 7-8জনলৈকে নাম উল্লেখ কৰিছে। আৰু তাতে ইতিমধ্যে আমি জনা ইনফৰমেশ্যন মতে ইনক্লুচিভ মাইণ্ডে 1-2জনৰ নাম ঠিকেই কৰিছে। কেনেকৈ ঠিক কৰিলে? কিয় কোটি কোটি টকাৰ ঘৰত, লাখৰ ঘৰত ধনৰ ট্ৰেঞ্জেকশ্যন হ'ল? গতিকে ৱাশ্বিং মেচিন, বিজেপিয়ে সেইটো বিশ্বাস নকৰে। বিজেপিত আমাৰ নীতি আছে, আমাৰ আদৰ্শ আছে। আমাৰ নীতি আৰু আদৰ্শ মতে আমি নিৰ্বাচনত অৱতীৰ্ণ হওঁ, নিৰ্বাচনৰ পৰম্পৰাৰে আগবাঢ়োঁ। সেই একেধৰণৰ আভ্যন্তৰীণ গণতন্ত্ৰ আপুনি কংগ্ৰেছত দেখিছে নেকি? আমাৰ এজন সভাপতি 3 বছৰ থাকে। তেখেতসকলৰ কংগ্ৰেছৰ সোনিয়া গান্ধী 22 বছৰ ধৰি সভাপতিৰ আসনখন গ্ৰহণ কৰি আছে। আমাৰ আজিলৈকে এই 1980ত জন্মৰ পিছত আমাৰ 46 বছৰীয়া এই যাত্ৰাত 11জনে সুকলমে সভাপতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰিছে। নীতিন নবীন ডাঙৰীয়া আটাইতকৈ কনিষ্ঠ সভাপতি, 12 নম্বৰ। কিন্তু সেই 40 বছৰত মাত্ৰ 6জনৰ 4জনে 37 বছৰ কংগ্ৰেছৰ চিটখন দখল কৰি আছে। সেইকাৰণে তাত এনেধৰণৰ কথা হয়, তাত পৰিয়াল কেন্দ্ৰিক চলে। গৌৰৱ গগৈ যে সভাপতি হ'ব পাৰিছে পৰিয়ালৰ হোৱা কাৰণে,
গতিকে ৰিপুণ বৰা ভূপেন বৰা ডাঙৰীয়াই যি পইচাৰ কথা কৈছে, ধনৰ লেনদেন, ৱাশ্বিং মেচিনৰ কথা কৈছে, বিজেপিত আহিলে নিকা হৈ যাব নেকি? বিজেপিৰ এটা গণতান্ত্ৰিক পৰম্পৰাত শৃংখলাবদ্ধ দল। সেইকাৰণে ইয়াত সেইবিলাক ধৰণৰ কথা নাহেই।